হেল্ল' গাইজ, মই মানসী মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কালি আমি ওচৰৰে নামঘৰ এজনত অখণ্ড ভাগৱত পাঠ কৰিব, তাৰ বাবে আমাক মিঠৈ বনাবৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে গাঁৱৰ সকলো মহিলাকে। আমি সকলোৱে গৈ পিনি এয়া মিঠৈ বনোৱাত লাগি গ'লোঁ। বিশেষকৈ সকলোৱে মিলি কৰিলে কামটো সহজ হৈ পৰে আৰু তেওঁলোকৰ নামঘৰৰ লগত যিসকল মহিলা আছিলে তেওঁলোকে নামঘৰৰ কামতে ব্যস্ত হৈ থকাৰ কাৰণে আমাক নিমন্ত্ৰণ কৰিছিলে। আমি নিজৰ নিজৰ কাম অনুসৰি কিছুমানে ধৰক গুৰ বনালে, পাক দিলে, কিছুমানে আকৌ এনেকৈ মিঠৈ বনালোঁ, কিছুমানে গুৰ কাটিছে। নিজৰ নিজৰ কামবিলাক চবেই নিজে নিজে কৰা নিচিনা হ'ল। গৈ পিনি ভালো লাগিলে, কাৰণ একেলগে কৰিলে কামটো সহজ হৈও পৰে। সেই হেতুকে কৰিলোঁ। সেয়া নামঘৰ জনা চক অকণমান আঁতৰৰ পৰা ভিডিঅ' কৰি ৰাখিছিলোঁ। আচলতে অখণ্ড ভাগৱত বুলি ক'লে বেলেগ এটা অনুভৱ হয়। আপোনালোকৰ জেগাত অখণ্ড ভাগৱত পাতে নাই কমেণ্ট কৰি জনাবচোন। পিছত দেখুৱাই থাকিম বাৰু ভাগৱতৰ ভিডিঅ'বিলাক। আৰু ওচৰৰে আপাহঁতৰ খুটি আছিলে, তালৈ গৈছিলোঁ। তাত অলপ আলু খান্দিলোঁ। আলু খন্দাৰ উপৰিও ঘৰলৈ আহোঁতে শাক পাচলি অলপো ছিঙি আনিলোঁ। এয়া কবি আনিলোঁ, এনেকৈ খুতুৰা শাক, জিলিমিলি, আকৌ এনেকৈ এইবিলাক লচকচি। আপোনালোকে খাই নাই বাৰু এইবিলাক? আমি বিশেষকৈ লচকচিটো বেছি খাওঁ বাৰু, ভাল লাগে। আগৰ দিনৰ আইতাহঁতেও ইমান ধুনীয়াকৈ বনায় লচকচি শাকটো, বহুত ভাল লাগে। আকৌ পিঁয়াজৰ নলা এনেকৈ বুটলি লৈ আহিলোঁ। আপোনালোকে যদি মোৰ এনেধৰণৰ ভিডিঅ'বিলাক চাই থাকিব বিচাৰে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ফ'ল' কৰি দিব। বাই বাই।